ৱাল চল একো হ'ব নহয়। যেতিয়া আমাৰ লাষ্টতো যেতিয়া আমি ইয়াত বিচনা চাব পাৰিম, বিচনা নহ'ব, তাৰ জেগাটো এনি টাইম খালি থাকিব লাগিব জেগাটো। এইটো মানে ফ্ল'ৰৰ এইটো বমচা নেকি সাউথ ইষ্টৰ পজিশ্যনটো উলিয়া এইটো 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 এইখিনি পৰা এইখিনি কেবল আছে উলিয়াই ল'ম সেইখিনি বাদ পেলি কেবল আছে 4 ফুট 4 ফুট 9 ফুট 9 ফুট এখনে হ'লে পাক আমাৰ এইটো টপিক কৰিছো মানে ভালে যাব একো নাই মানে আমাৰ এইখিনি দিনত মানে আমি ষ্টপটো হৈ পাৰিম মানে আমি ষ্টপ থাকিব মানে আমি তাৰ বাহিৰত ষ্টপ দিব নোৱাৰোঁ আমি ষ্টপটো এইখিনিৰ পৰা ষ্টপ দিব পাৰিম আপুনি ৰুমটো যিমান ডাঙৰ দৰকাৰ নেকি এইটো এটা কাম কৰিব পাৰিম একেবাৰে পোষ্টলৈ এইখন লৈ আহিব পাৰিম পাৰি একো নাই খালি আমাৰ ষ্টপটো খালি এই জেগাৰ ভিতৰত হ'ব লাগিব মানে ষ্টপটো ইয়াত বাহিৰ কৰিব নালাগে যিটো আমাৰ ষ্টপৰ পজিশ্যনটো এইবোৰ দিম জেগা দিম খালি আমাৰ প্ৰথম ষ্টপ জেগা চালিছোঁ এটা ৱাল দিব এইটো মই এইটো খালি মই ৰাখিম এইটো পজিশ্যন আৰু এইটো পজিশ্যন মানে ইয়াত মানে কি হ'ল মানে ইয়াত আমাৰ যিটো ষ্টপ থাকিব মানে বনোৱা ষ্টপটো এইখিনি হ'ব লাগিব মানে আমাৰ ৰুমটো ডাঙৰ চাইজ মতে কৰি ল'ম কিমান ডাঙৰ কৰিব পাৰোঁ কিন্তু আমাৰ মানে যিটো জেগা মানে আমি বনাওঁ জেগাটো দি দিছোঁ এইটো মই পজিশ্যনটো চাই আছোঁ একচুৱেল যিটো জেগা হয় সেইটো দিব লাগে যাতে মানুহ ঘৰৰ কোনো সমস্যা নহয় সেইকাৰণে আমি সঠিক জেগাত দিয়াটো চেষ্টা কৰোঁ সদায় এইটো আমাৰ ডাইনিং হৈ যাব লগতে এইটো এটা ৰুম হৈ যাব এক্সট্ৰাকৈ খালি এইটো ৰুম আমাৰ নৰ্থ ইষ্ট পৰিছে কাৰণে এইটো আলহী ৰুম হ'ব ইয়াত মানুহ থাকিব নোৱাৰিব মানে ঘৰৰ মানুহ নহ'ব আলহী ৰুম হ'ব আৰু ষ্টাডি ৰুম হ'ব এইখিনি জেগাটো মানে আমাৰ এইটো ইষ্টত আমি খিৰিকি দিব পাৰিম ধুনীয়াকৈ ডাঙৰ খিৰিকি দিব পাৰিম ইটো চাইডে পৰিব নাই আমাৰ এইফালে এখন এইটো ইষ্ট আৰু নৰ্থ পৰিছে ইয়াত আমাৰ খিৰিকি ধুনীয়াকৈ পৰিব একো নাই খালি আমাৰ এই চাউথত খালি কম মানে দিব পাৰোঁ সৰু দিব লাগিব চাইডত তাত দিওঁ দিব লাগিব দিব লাগিব আমি তাত দিম নাই খালি হেৰিয়ত দিম আমাৰ যিটো গেছ বানাচোন দিয়ক কাৰণ আমাৰ এইটো মেচিন যে থাকিব মানে এতিয়া আমি লেট্ৰিন বাথৰুমৰ জেগা দিম যিটো SSW পৰে আমাৰ এই চাউথৰ পৰা 18 ফুট কিমান আহিলে 20 ফুট 3 ইঞ্চি এনেকৈ আমাৰ এইখিনি পৰা SSW পৰিছে আৰু এইপিনে আমাৰ 8 ফুট পৰিছে ঠিক আছে বাথৰুমৰ জেগা দিছোঁ ৱেষ্ট নৰ্থ ৱেষ্টত আমাৰ সেইখিনিৰ পৰা 5 ফুট 4 ফুট 9 ইঞ্চি আৰু আমি 11 ফুট পাম মানে তাৰ পৰা আহি পেলাই 11 ফুট কৰি ল'লোঁ নাই 11 ফুটৰ ভিতৰত মানে আমি 4 ফুট 9 ইঞ্চিৰ পৰা এৰি পেলাই আমি 11 ফুটত য'তে বনাওঁ খালি সেইখিনি হ'ব ৱেট এই 15 ফুটৰ পৰা ইয়ালৈ অকণমান হেৰি কৰিব লাগিব তাকে আমাৰ এইখন এইটো ইয়াত ওপৰত কষ্ট নহ'ব এইটো আগত ৰঙা ধুকিবা আমাৰ ফিটা মাৰচোন এইখিনিৰ পৰা আমি 12 ফুট মান আহি আছোঁ 12 ফুট আকলৈকে আহিব 15 ফুট সেইটো বহুত ডাঙৰ যাব আমাৰ ইয়াত হেৰি বমাচান পৰি যাব 12 ফুট এই বমাফালে গৈছে আহি পেলাই 15 ফুট কৰ অঁ হৈ যাব 15 ফুট এইটো হৈ যাব তেতিয়া অঁ এইটো এটা ৰুম হৈ যাব এটা ৰুম সেইটো হৈ যাব তেতিয়া